নমস্কার প্রিয় দর্শকবৃন্দ, পিকে প্রতিদিনে আমি উজ্জ্বল আপনাদের জানাই স্বাগত। প্রিয় দর্শক, আজ আপনাদের জন্য নিয়ে এলাম এক বিশেষ ভিডিও। সম্পূর্ণ ভিডিওটি দেখার জন্য সঙ্গে থাকুন। আর ভিডিওটি দেখার সঙ্গে সঙ্গে ভিডিওটিতে একটি লাইক দিবেন আর অন্যান্যদের জানানোর জন্য ভিডিওটি বেশি করে শেয়ার করবেন। আর এই চ্যানেলে প্রতিদিন নতুন নতুন আপডেট পেতে চ্যানেলটি সাবস্ক্রাইব করবেন প্লিজ। তো আসুন শুরু করা যাক আজকের এই বিশেষ প্রতিবেদন। মেডিকেল হোৱাত মোৰ আপত্তি নাই, মোৰ তিনিটা আপত্তি। তাতে গেটটো সৰ্বধৰ্ম হ'ব লাগে, প্ৰথম আপত্তি। নহ'লে আমাৰ দৰে মানুহটো তাত যাব নোৱাৰে। সৰ্বধৰ্ম হ'লে চব যাব। আমাৰ মন ইমান উদাৰ যে আমি ইছলাম ধৰ্মৰ গেটৰ থ্ৰুদিও যাম, গীৰ্জাৰ থ্ৰুদিও যাম, নামঘৰৰ থ্ৰুদিও যাম। তাতেতো কামাখ্যা মন্দিৰৰ ৰেপ্লিকা এটাও বনাব লাগিছিল নে নাই কওক? মই ভুল কৈছোঁ নেকি? তাত গৈ আৰু নাযাওঁ বুলি প্ৰতিজ্ঞা কৰিলোঁ কাৰণে মই ইয়াত আহি অডিটৰিয়ামটো বনাব আৰম্ভ কৰিলোঁ, যে ইয়াত গৈ থাকিলে মোৰ স্বাভিমান আত্ম অভিমান চব যাব। USA অসমত আছে নেকি? এইবিলাক কথা উত্তৰ পূবৰ গৌৰৱ হ'ব পাৰে। তাতে গ'লেই গম পাব যে সোমালে মক্কাতে সোমাইছে নে গুৱাহাটীত সোমাইছে গমেই নাপায়। সেইটো হ'ব পাৰে উত্তৰ পূৰ্বৰ গৌৰৱ, কিন্তু অসমৰ গৌৰৱটো নহয়, অসমৰ সংকট। এতিয়া আমি গ্ৰীণ ট্ৰিবিউনেলতো যাম আৰু এনেকে ৰেহাই নিদিওঁতো। ক'ত অপেনিং? মই কোনো অপেনিং কৰিব নাযাওঁ দেই। মোক প্ৰতিদিনৰ ফাংচন এখনত মাতিছিল কাৰণে জয়ন্ত বৰুৱাৰ অনুৰোধত তাত গৈছিলোঁ। মই কোনো এইবিলাক অপেনিং নকৰোঁ দেই। এইবিলাক কথা মোৰ মই নানিবই। তাতে জয়ন্ত বৰুৱা ডাঙৰীয়াই ৰামনাথ কোবিন্দক মাতিছিলে, গতিকে সেই অনুষ্ঠানত মই ভাগ ল'ব গৈছিলোঁ। আৰু এদিন কিবা এখন ফাংচন হৈছিল, তেতিয়া মই 5000 বহা হলটো দেখিলোঁ। সিদিনাখনে মই প্ৰতিজ্ঞা কৰিলোঁ মই অসমত এনেকুৱা এটা হল বনাম। তাতে গৈ যেতিয়া মই দেখিলোঁ যে এই অডিটৰিয়ামটো যদি ইয়াতে থাকে, গুৱাহাটীৰ মানুহবিলাকে এওঁৰ ওচৰত আত্মসমৰ্পণ কৰিব অডিটৰিয়ামটোৰ লোভত। সেইকাৰণে খানাপাৰাত মই মনে মনে আহি জেদ কৰি USTMতকৈ ডাঙৰ অডিটৰিয়াম বনোৱাৰ কাম আৰম্ভ কৰিলোঁ। মই মানুহটো বেলেগ ধৰণৰ হয়। তাত যেতিয়া গ'লোঁ, মই সুধিলোঁ প্ৰতিদিনক যে দাদা, ৰামনাথ কোবিন্দক ইয়াত মাতিলে যে কলাক্ষেত্ৰত কিয় নামাতিলে? বোলে এইটো অডিটৰিয়াম 3000 মানুহ বহিব পাৰে। মই বোলো এইটোতো বৰ ডাঙৰ কথা হ'ল, এতিয়াতো মানুহবোৰ ইয়াৰ ওচৰত আহি চাৰেণ্ডাৰ কৰি দিব লাহে লাহে। লগে লগে মই আহি ক'লোঁ আমি ইয়াতে 5000 মানুহৰ অডিটৰিয়াম বনাম। অহা নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী যেতিয়াই হওক আমাৰ 5000ৰ অডিটৰিয়াম আমি ইনগ্ৰেট কৰিম, যাতে মানুহ USTMত যাব নালাগে। এইটো বস্তুটো মই গ'লে লাজ লাগে নহয়, মক্কাৰ তলেদি যাব লাগে। যদি আজি কথাটো তেনেকে নহ'বতো। আমাৰ কথাটো হ'ল যে তাত নামঘৰো কৰক, মক্কা মদিনা কৰক, চাৰ্চ কৰক, তিনিটা কৰক। কৰিব লাগে নে নাই? তাত নামঘৰ কৰিব লাগে নে নাই? তাত মক্কাৰ ৰাখিছে, ৰাখক, নামঘৰ ৰাখক, চাৰ্চ ৰাখক। তাৰ তলেদি আমি যাম, তিনিটাৰ তলেদি যাম, এটাৰ তলেদি কিয় যাম? সেইটোৱেতো চেছ কৰি দিছে। ইয়াতে ঘটনাটো হ'ল যে গোটেই পাহাৰ কাটি গুৱাহাটীক খতম কৰি দিছে, আৰু তাক গৈ আমাৰ মানুহবিলাকে গৈ বচাব গৈছে। সেইখন যদি হিন্দুৰ হ'লহেঁতেন গ'লহেঁতেন নেকি কংগ্ৰেছ? আজি তেওঁলোকে কিয় পৰামৰ্শ নিদিয়ে যে দাদা আপুনি ইয়াত বৰদোৱাৰ গেটখনো বনাই দিয়ক, দাদা ইয়াত আপুনি ডন বস্কোৰ চাৰ্চ এখনো বনাই দিয়ক? তিনিটা বনাব লাগে নে নাই? অসমততো তিনিটা সম্প্ৰদায়ৰ মানুহ আছে। কেনেকৈ ই অসমৰ গৌৰৱ হ'ল? চকুত কি পিন্ধি ৰাখিছে কংগ্ৰেছবিলাকে? আমাক কি বনাব খুজিছে? এইটো জেহাদৰ বাপ কৰি আছে। জেহাদ মই কম কৈছোঁ, আমাৰ শিক্ষা ব্যৱস্থাটোক ধ্বংস কৰি আছে তাতে। মই ক'লোঁ নহয় জেহাদ কম কৈছোঁ, তাতে ষ্টুডেণ্টবিলাকক চাই আহিব গৈ পেলাই। জেহাদৰ কি ডেফিনেশ্যন নাই। যোনে আমাৰ সভ্যতা সংস্কৃতিক আক্ৰমণ কৰে তাকে জেহাদ বুলি কয়। তাতে মইতো একো নকলোহেঁতেন, গৈ ভাল লাগিলেহেঁতেন। তাতে যদি চাৰ্চ এটা থাকিলেহেঁতেন ভাল লাগিলেহেঁতেন। এটা বিশেষ ধৰ্ম কিয়? সেইটো জেহাদ নহ'ল নেকি? এটা বিশেষ ধৰ্ম কিয়? পাহাৰটো মেঘালয়ৰ ফালে কিয় কাটি দিয়া নাই? কিয় গুৱাহাটীৰ ফালে কাটি দিছে? শ্লপিংটো চাব, ইমান ডেঞ্জাৰ মানুহ। শ্লপিংটো পিছফালেও কাটি দিব পাৰিলেহেঁতেন। মেডিকেল কলেজৰ শ্লপিংটো এনেকে কৰি দিলে পানীটো মেঘালয়ৰ ফালে গ'লহেঁতেন। শ্লপিংটো গুৱাহাটীৰ ফালে কৰি দিছে।
মেডিকেল হোৱাত মোৰ আপত্তি নাই, মোৰ 3টা আপত্তি। তাতে গেটটো সৰ্বধৰ্ম হ'ব লাগে, প্ৰথম আপত্তি। নহ'লে আমাৰ দৰে মানুহটো তাত যাব নোৱাৰে। সৰ্বধৰ্ম হ'লে চব যাব। আমাৰ মন ইমান উদাৰ যে আমি ইছলাম ধৰ্মৰ গেটৰ থ্ৰুদিও যাম, গীৰ্জাৰ থ্ৰুদিও যাম, নামঘৰৰ থ্ৰুদিও যাম। তাতেতো কামাখ্যা মন্দিৰৰ ৰেপ্লিকা এটাও বনাব লাগিছিল নে নাই কওক? মই ভুল কৈছোঁ নেকি? তাত গৈ আৰু নাযাওঁ বুলি প্ৰতিজ্ঞা কৰিলোঁ কাৰণে মই ইয়াত আহি অডিটৰিয়ামটো বনাব আৰম্ভ কৰিলোঁ, যে ইয়াত গৈ থাকিলে মোৰ স্বাভিমান, আত্ম অভিমান চব যাব, আৰু আমাৰ মানুহবিলাকো গৈ থাকিব। সেইকাৰণে মই ইয়াত আহি লগে লগে 5,000 অডিটৰিয়াম বনাব আৰম্ভ কৰিলোঁ।